আপোনালোকে ছফ্টৱেৰ নোহোৱাকৈ কেনেকৈ আপোনালোকে এছএমএছ কীবোৰ্ড অন কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মেনুত ক্লিক কৰিব। ইয়াত আপোনালোকে লেংগুৱেজ লিখিব। ইয়াত আহি যাব লেংগুৱেজ। এতিয়া আপোনালোকে লেংগুৱেজ ছেটিঙত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব তলত দিয়া আছে এড এ লেংগুৱেজ। আপোনালোকে এড এ লেংগুৱেজত ক্লিক কৰিব। ইয়াত সকলো লেংগুৱেজ আহি যাব। আপোনালোকে ইয়াত এছামিছ লিখি চাৰ্চ কৰিব। ইয়াত লিখিব এছামিছ। ইয়াত আহি যাব এছামিছ লেংগুৱেজ। তাৰপিছত আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে ইনষ্টলমেণ্ট লেংগুৱেজটো ছিলেক্ট কৰিব। এতিয়া আপোনালোকে ইনষ্টলৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইনষ্টল হৈ যাব। তাৰপিছত আপোনালোকে এতিয়া এছামিছ টাইপ কৰিব পাৰিব। যদি আপোনাৰ ডেস্কটপত বা আপোনাৰ কম্পিউটাৰত এছামিছ লেংগুৱেজ নাহে তেনেহ'লে আপোনালোকে এনেকৈ ছেটিংটো কৰি লওক। তাৰপিছত আপোনালোকে ছফ্টৱেৰ নোহোৱাকৈ এছামিছ টাইপ কৰক অতি